নমস্কাৰ, মোৰ নাম প্ৰণৱ শৰ্মা, পাঠশালা মিলনপুৰৰ বাসিন্দা। মই আজি 2015 চনত কেভিকেৰ আণ্ডাৰত গুৱাহাটীত ট্ৰেইনিং লৈছিলোঁ আৰু তাৰপিছত যোৰহাটত কেভিকেৰ আণ্ডাৰত ট্ৰেইনিং লৈছিলোঁ। তেতিয়াৰ পৰা মই প্ৰথমতে নাৰ্চাৰী কাম আৰম্ভ কৰিলোঁ। তাৰপিছত লাহে লাহে মই কেঁচুসাৰৰ কাম আৰম্ভ কৰিলোঁ। কেঁচুসাৰটো এনেকুৱা ধৰণৰ, ইয়াত নাৰা মেটেকা এইবিলাক বস্তু কিনি আনি জমাই এজন লেবাৰ লগাই 20 বা 25,000 টকা খৰচ কৰে, তেতিয়াহ'লে তেখেতে মোটামুটি 2 পৰা 3 লাখ টকা ইনকাম কৰিব পাৰে। আৰু আজিৰ সমাজত যিবিলাক ল'ৰাই কাম বিচাৰি ফুৰিব নালাগে। আচলতে যিবিলাক জাবৰ জোঁথৰ আছে এইবিলাক আনি যদি আমি দম কৰি থওঁ আৰু তাৰ পৰা পচন সাৰ তৈয়াৰ কৰি আমি বজাৰত যদি বিক্ৰী কৰোঁ, এই কেঁচুসাৰৰ দাম হৈছে 20 টকা। আৰু 20 টকা হ'লে আমাৰ বহুত টকা ইনকাম হয়। তাৰোপৰি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে পাঠশালা টাউন কমিটিৰ আণ্ডাৰত তেওঁলোকৰ যিখিনি জাবৰ জোঁথৰ আছে সেইখিনি সম্পূৰ্ণভাৱে মোক যোগান ধৰে। আৰু যোগান ধৰাৰ ফলত মই এনেকৈ হাৰ্ভেষ্টিং বনাই এনেকৈ কেঁচুসাৰ উৎপাদন কৰিছোঁ। আৰু এই কেঁচুসাৰটো বৰ্তমান এইটো গোটেই ষ্টকটো হৈ গৈছে। এই ষ্টকটো হোৱাৰ পিছত আমি 2 দিনৰ ভিতৰতে বজাৰত বিক্ৰী কৰিব পাৰি। এইখিনি কেঁচুসাৰৰ পৰা মোটামুটি মোৰ 2 পৰা 2.5 লাখ টকা ইনকাম হ'ব এইখিনিৰ পৰা। আৰু ইয়াত মোৰ খৰচ হৈছে 25,000 পৰা 22,000 টকা। এইখিনিত মোৰ খৰচ হৈছে। আৰু কেঁচুসাৰ প্ৰস্তুতি কৰাৰ পদ্ধতিটো আপোনালোকক কৈ দিয়ক। প্ৰথমতে আপোনালোকে একেবাৰে তলত নাৰা দিব, তাৰপিছত আপোনালোকে গোবৰ দিব, তাৰপিছত মেটেকা দিব, এনেকৈ তৰপ বাই তৰপ দি যাব। আৰু ওপৰত এনেকৈ এখন টিংপাতৰ বা 50% মাইগ্ৰৰ যদি নেট থাকে, নেট এখন এনেকৈ দি দিব। নেটখন দিলে কি হয়, ইয়াৰ যিটো তাপ আছে তাপটো 25% লাগে। এই 25% তাপ হ'লে ইয়াৰ কেঁচুবোৰ নমৰে আৰু কেঁচুবোৰে উৎপাদন বেছিকৈ দিয়ে। অসম চৰকাৰৰ ক্ষুদ্ৰ নাৰ্চাৰীৰ পৰা মই 15 লাখ টকা সাহায্য পাইছিলোঁ। তাৰে 7 লাখ টকা ঘূৰাই দিব লাগে আৰু 7.5 লাখ টকা 8 লাখ টকা মই নিজাববীয়াকৈ পাওঁ। এই নাৰ্চাৰীখনত মোৰ মিছেছে যথেষ্ট সহায় কৰে। আমি দুজনে লগ লাগি 2খন নাৰ্চাৰী কৰিছোঁ। এখন হ'ল গ্ৰীণ ৱৰ্ল্ড নাৰ্চাৰী আৰু এখন হৈছে বৃন্দাবন নাৰ্চাৰী। গোটেইখিনি বস্তু মই কেঁচুসাৰৰ ওপৰতে কৰা হয়। কেঁচুসাৰটো যিহেতু মোৰ মুখ্য, আৰু এই কেঁচুসাৰৰ পৰাই মানুহে ফল মূলবিলাকো যথেষ্ট বেছি হয় আৰু তাত বেমাৰ আজাৰৰ কোনো ভয় নাথাকে। তাৰোপৰি কেঁচুসাৰ আমাৰ ভূটানত বেছিভাগ কেঁচুসাৰ যায়। মান্থলি মোটামুটি 5 কুইণ্টেলৰ পৰা 8 কুইণ্টেলৰ ভিতৰত মোৰ ভূটানত কেঁচুসাৰ যায়। এই ক্ষেত্ৰত মোক হেমন্ত বিশ্ব শৰ্মাই যেনেধৰণে পাৰে বিভিন্ন ধৰণে মোক তেওঁ সহায় কৰিছে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা সহায় কৰিছে আৰু বিভিন্ন ধৰণত মোক সহায় কৰিছে।